পইচা দিলেই সকলো বস্তু কিনিবলৈ পায়, ভাল ভাল বস্তু কিনিবলৈ পায়, পুৰণিবোৰতকৈ নতুন বস্তু ধুনীয়া ডিজাইনৰ কিনিবলৈ পায়। কিন্তু স্মৃতি বুলিও জানো এষাৰ কথা নাছে। সেইবাবে আচলতে এইখিনি কাম কৰিছোঁ। এই যে সোফাখিনি দেখিছে, এইখিনি মোৰ মাৰ বিয়াতে দিয়া সোফাৰ ছেট আছিল। কিন্তু একেবাৰে কালাৰটো বেয়া হৈ গৈছিল আৰু তেনেকৈ কালাৰ কৰাও হোৱা নাছিল। সেয়ে ভাবিছোঁ ধুনীয়াকৈ কালাৰটো কৰি দিওঁ। যিহেতুকে এতিয়া পূজাও আহিছে, লগতে আৰু নতুন নতুন কিছুমান কাম কৰি থাকিলে আমাৰ মনবোৰো ভালে থাকে, লগতে দেহটোও ভালে থাকে। সেইবাবে আচলতে এনেকৈ এইখিনি কালাৰ কৰিবলৈ ওলাইছোঁ আজি। এই যে দেখিছে ৰ'দত কৰি আছোঁ, আচলতে ভিতৰত যে ৰাতি কৰিছিলোঁ কালাৰখিনি, কিন্তু ৰ'দতহে দিব লাগে বোলে, তেতিয়া ভাল হয়। সেইবাবে দুবাৰ যিহেতুকে আমি পলিচ কৰিব লাগে, এবাৰ ৰাতি কৰিছোঁ আৰু এবাৰ এনেকৈ ৰ'দতে কৰিছোঁ। আৰু ৰাতিপুৱালে ভালকৈ শুকোৱা নাছিল, কাৰণ যিহেতুকে ৰাতি ৰ'দ পোৱা নাছিল। সেইবাবে আপোনালোকেও কৰিবচোন এনেকুৱা ধৰণৰ কামবোৰ। পইচা দিলেতো মানুহো পোৱা যায় কৰি দিবলৈ, কিন্তু তাত যিটো সন্তুষ্টি পোৱা যায় আৰু নিজে কৰি পেলাই যিটো সন্তুষ্টি পোৱা যায় সেয়া পৃথক। আচলতে নিজে কিবা এটা কাম কৰিলেহে বুজা যায় কামটোৰ কিমান কষ্ট আছে, তেতিয়া আমি মূল্য বুজি পাওঁ। আৰু কাম কৰাজনকো আমি কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ বা তেওঁৰ প্ৰতিও আমাৰ সদায় শ্ৰদ্ধা থাকিব। সেইবাবে আমি পৰালৈকে কিছুমান কাম নিজে কৰি চাব লাগে। এই যে কালাৰ কৰা কামটো, এইটো ইমান এটা সহজ কাম নহয়। আচলতে কোনো কামেই সহজ কাম নহয়, প্ৰতিটো কামেই জটিলতা আছে। কিন্তু যিজন মানুহে কৰে, যিটো কাম সদায় কৰে, হেবিট হৈ যায়, তেওঁৰ বাবে সেই কামটো সহজ হৈ পৰে। গতিকে কামৰ কেতিয়াও সৰু ডাঙৰ আমি হিচাপ কৰিব নালাগে বা কামৰ কোনো মূল্য নাই বুলি ভাবিব নালাগে। কাম কৰা মানুহ এজনকো আমি মৰম স্নেহ শ্ৰদ্ধা কৰিব লাগে। কাম কৰা মানুহ এজনকো আমি মৰম স্নেহ শ্ৰদ্ধা কৰিব লাগে, নিজৰ দৰেই ভাবিব লাগে। কাৰণ তেওঁ বহুত কষ্টৰ কৰি পেলাই কামটো কৰে। এনেতো কোনো কাৰো কাম কৰিবলৈ যাবৰ মন নাথাকে কাৰো, কিন্তু যিহেতুকে ঘৰ এখন চলাব লাগে, গতিকে তেওঁৰো কিছুমান দায়িত্ব থাকে। দায়িত্ব কৰ্তব্যৰ খাতিৰতহে যায়। গতিকে আমি সকলো কাম কৰা মানুহকে শ্ৰদ্ধা কৰিব লাগে, মই ভাবোঁ তেনেকৈ। আৰু এনেকুৱা কামবোৰ আপোনালোকে নিজে কৰিবচোন। আচলতে পইচা দি পেলাই যদিও মানুহ পোৱা যায় বা নতুন বস্তু কিনি আনিব পাৰি, কিন্তু এই স্মৃতিবোৰে বহু কথাই কয়। মোৰ ভাল লাগে। মই যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া এটা লেম্প আছিলে। আচলতে আপোনালোকক বহুত কথাই মোৰ বিষয়ে ক'ব লগা আছে, মই কেতিয়াবা নিশ্চয় ভিডিঅ'ৰ মাধ্যমেৰে ক'ম। কিন্তু আপোনালোক কোনো উপকৃত নহয় বুলি আচলতে মই তেনেকৈ ভিডিঅ' নবনাওঁ, কাৰণ মোৰ বিষয়ে জানিলেনো আপোনালোকৰ কি হ'ব, তেনেকৈ মোৰ মনে কয়। যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মই নিশ্চয় ভিডিঅ' আগবঢ়াম মোৰ বিষয়ে, বা মই কাম কাজবোৰ কিয় এনেকৈ কৰিব লগা হয়, বা কিয় মই ইমানখিনি কাম আজি জানিলোঁ বা কামবোৰ কৰিব পাৰোঁ। আচলতে আপোনালোকক মই কেতিয়াবা জনাম। যেতিয়া ক্লাছ 10ত আছিলোঁ, মই কিন্তু বৰ বেছি ডাঙৰ ছোৱালী নহয়। হয়তো পৰিস্থিতিয়ে মানুহক কেতিয়াবা ডাঙৰ সজায়, দায়িত্ব কৰ্তব্যবোৰে হয়তো কেতিয়াবা মানুহক বয়সতকৈ অকণমান বেছি পৰিপক্ক কৰি তোলে। একো নাই বাৰু, সেইটো কেতিয়াবা মই আপোনালোকক জনাম। যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া লেম্পত পঢ়িছিলোঁ। তেতিয়ালৈ আচলতে কাৰেণ্টে লোৱা নাছিলে মোৰ ঘৰত, বা কাৰেণ্ট নাছিলে। লেমৰ পোহৰত পঢ়ি পেলাই মেট্ৰিক পৰীক্ষা মই দিছিলোঁ। গতিকে সেই লেম্পটো মই আজিও সুন্দৰকৈ স্মৃতি হিচাপে কালাৰ কৰি ৰাখিছোঁ। পুৰণি হৈছিল, বেয়া হৈছিল, কিন্তু ভালেই আছিল লেম্পটো। সেইবাবে মই ধুনীয়াকৈ কালাৰ কৰি পেলাই ৰাখি থৈছোঁ, কিয়নো সেইটো মোৰ বাবে স্মৃতি। যদিও মই বৰ্তমানৰ ছোৱালী, তথাপিও অতীতক পাহৰি মই নাযাওঁ, বা অতীত সদায় বৰ্তমান, বা অতীতক আমি সুঁৱৰি পেলাই কামসমূহ যদি কৰোঁ, কোনোবাই যদি আমাক আঘাত দিছে, কষ্ট দিছে, সেইটো যদি আমি মনত ৰাখি পেলাই যদি দুগুণ উৎসাহেৰে কাম কৰোঁ, তেতিয়া আমি সফল হ'ব পাৰোঁ দুগুণ। মই তেনেকৈ ভাবোঁ। আচলতে নাজানো কিমানখিনি সফল হ'ব পাৰোঁ, চেষ্টা কৰি আহিছোঁ, কষ্ট কৰি আহিছোঁ। কষ্ট কৰি ভাল পাওঁ, কষ্ট নকৰিলে আচলতে থাকিব নোৱাৰোঁ। কষ্টৰ লগত এক আত্মিক সম্পৰ্ক গঢ়ি তুলিছে হয়তো। সৰুৰ পৰাই বিভিন্ন কাম কৰিব লগা হয়। আপোনালোকক কৈছোঁৱে, মই এনেকুৱা ভিডিঅ' কেতিয়াবা এটা দুটা আপোনালোকক দিওঁ, যেতিয়া মই আন কাম কৰিবলৈ সময় নাপাওঁ বা নোৱাৰোঁ। তেতিয়া আপোনালোকে বেয়া নাভাবিব, হয়তো ভিডিঅ'টিৰ পৰা একোৱেই শিকিব লগা আপোনালোকৰ নাই, বা কোনেও নিশিকিব বা শিকিব নোৱাৰে। তথাপিও আগবঢ়াইছোঁ যাতে যুৱ প্ৰজন্মসকলেও নিজৰ দায়িত্ব, নিজৰ কৰ্তব্য বুলি ভাবি ঘৰৰ সকলো কাম কৰে, বা এনেকুৱা ধৰণে কিছুমান স্মৃতিবোৰ পুৰণি বুলি দলিয়াই নিদিয়ে। তেওঁলোকে নতুনো আনক, নতুনত্ব লাগিব, যিহেতুকে সময় সলনি হৈছে। গতিকে এতিয়া আধুনিক যুগ, নিজক মডাৰ্ণ কৰাৰ সময়। কিন্তু আমি অতীতক কেতিয়াও পাহৰিব নালাগে, বা যি আমাৰ স্মৃতি থাকে সেইবোৰো আমি সদায় সজীৱ কৰি তুলিব লাগে। কিয়নো অতীত অবিহনে বৰ্তমান কেতিয়াও সুন্দৰ হ'ব নোৱাৰে, বা বৰ্তমান কেতিয়াও নহয়। অতীতটো লাগিব, বৰ্তমানো লাগিব, তেতিয়াহে আমি ভৱিষ্যতৰ সপোন দেখিব পাৰোঁ, বা ভৱিষ্যত আমি পাব পাৰোঁ, ভৱিষ্যতৰ মুখামুখি হ'ব পাৰোঁ। গতিকে আমি অতীতক কেতিয়াও পাহৰি যাব নালাগে, সেয়া মোৰ দৃষ্টিভংগী। অৱশ্যে যদি বেয়া কিবা এটা হৈছিল সেইটো আমি পাহৰিব নালাগে, কিন্তু সেইটো আমি ভাবি নাথাকি পেলাই কেনেকৈ আমি ভাল কৰিব পাৰোঁ, যাতে অতীতৰ সেই
কাৰ্যটো আমি দুগুণ উৎসাহেৰে কাম কৰি মচিব পাৰোঁ বা নিজক ভালকৈ প্ৰতিষ্ঠিত কৰিব পাৰোঁ, তেনেকুৱা আমি হ'ব লাগে। ভাল বেয়া প্ৰতিজন মানুহৰে গুণ আছে, মোৰো বেয়া গুণ আছে, আপোনাৰো বেয়া গুণ আছে, আপোনাৰো ভাল গুণ আছে। গতিকে ভাল বেয়া আমাৰ প্ৰত্যেকৰে থাকে, কিন্তু আমি বেয়াখিনি আঁতৰাই পেলাই ভালখিনি আমি কেনেদৰে ভালখিনিৰ দ্বাৰা আমি কেনেকৈ কাৰোবাৰ আদৰ্শ হ'ব পাৰোঁ বা কাৰোবাৰ আগুৱাই যোৱাৰ কাৰণ হ'ব পাৰোঁ, সেইটো আমি চিন্তা কৰিব লাগে। কিন্তু বেয়াখিনি আমি চিন্তা কৰিব নালাগে বা বেয়াখিনিক আমি বেছি গুৰুত্ব দিব নালাগে, কিয়নো বেয়া লাগিবই। বেয়া অবিহনে ভাল নহয়, ভাল অবিহনে বেয়া নহয়। গতিকে দুয়োটা বস্তুৱে লাগিব, য'ত ভাল আছে তাত বেয়াও আছে। মোৰো বেয়া গুণ আছে, গতিকে সেই কথাটো আনে কোৱাৰ প্ৰয়োজন নাই, মই নিজেই জানো যে মোৰ কিছুমান বেয়া গুণ আছে। গতিকে সেইখিনি থাকিবই লাগিব, তেতিয়াহে আমি ভালৰ অনুভৱ বা ভালৰ উপলব্ধিটো কৰিব পাৰোঁ, মই তেনেকৈ ভাবোঁ। গতিকে আমি যিবোৰ কাম নিজে কৰিব পাৰোঁ সেইবোৰ কাম আমি নিজে কৰিব লাগে, তেতিয়া নিজৰো সন্তুষ্টি থাকে, লগতে আমি সুখী হৈ থাকিব পাৰোঁ। কিছুমান বাহিৰা চিন্তাই, অলাগতিয়াল চিন্তাই আমাক ঘেৰি ধৰিব নোৱাৰে, ভাল লাগে মনবোৰ আচলতে। মই সেইকাৰণে পৰালৈকে আমি নিজে কৰিবলৈ চেষ্টা কৰোঁ নিজৰ কামবোৰ, আৰু হাঁহি ফূৰ্তি কৰি হাঁহি ধেমালি কৰি আমি কাম কৰিব লাগে। তেতিয়া আচলতে প্ৰতিটো কামতে যদি আমি সুখী হৈ পেলাই কাম কৰোঁ, সেই কামটোত আমি সফল হ'ব পাৰোঁ। গতিকে আমি কামটো দুখেৰে নহয় বা অশান্তিৰে নহয়, হাঁহি ফূৰ্তি কৰি পেলাই কাম এটা কৰি এনজয় কৰিব পাৰোঁ। অকল যে বাহিৰত ফুৰিব গ'লে আমাৰ এনজয় হয় তেনেকুৱা কথা নাই, বা দামী ৰেষ্টুৰেণ্টত গ'লে আমি সুখী হৈ পৰোঁ তেনেকুৱাও কোনো কথা নাই, বা বাহিৰত ফুৰিব গ'লে আমি সুখ পাওঁ বা নিজক মডাৰ্ণ বুলি আমি পৰিচিত দিব পাৰোঁ বা পৰিচয় দিব পাৰোঁ, তেনেকুৱা কোনো কথা নাই। বিচাৰিব জানিলে সুখ ঘৰতে আছে, ঘৰৰ চাৰিওফালে আছে। মাথো আমি সুখক বিচাৰিব লাগে, উপলব্ধি কৰিব লাগে। প্ৰত্যেকজন মানুহৰে সুখ দুখ উপলব্ধি কৰা বা গ্ৰহণ কৰাৰ ধাৰণাবোৰ বেলেগ বেলেগ। গতিকে সেয়ালৈ আমি মতামত দিয়াৰ বা আনক আমি জাজ কৰাৰ আমাৰ অধিকাৰ নাই। প্ৰত্যেকৰে নিজৰ সুখ, নিজৰ দুখ, নিজৰ কথা এইবোৰ। গতিকে আমি নিজেই কেনেকৈ সঠিক ৰূপকৈ আগুৱাই যাব পাৰোঁ, ভাল হ'ব পাৰোঁ, সেইটো আমি চিন্তা কৰিব লাগে প্ৰত্যেকজন মানুহে আচলতে। অৱশ্যে যদিহে আত্মীয় মানুহ হয় তেন্তে বেয়াটো আঙুলিয়াই দিব লাগে, যদি কিবা বেয়া দেখা পায় তেতিয়া শুধৰণি হ'ব পৰা যায়। যদি প্ৰকৃততে বেয়া গুণ হয় বা বেয়া হয়, সেইজনহে আচলতে প্ৰকৃত আপোন মানুহ বুলি মই ভাবোঁ। কিন্তু মোৰ বেয়া গুণটো আনৰ আগত সমালোচনা কৰাজন কেতিয়াও আপোন হ'ব নোৱাৰে বা তেওঁৰ উদ্দেশ্য কেতিয়াও ভাল নহয়। গতিকে যিজন মানুহে নিজৰ বেয়া গুণটো কাৰোবাৰ দেখি পেলাই আঙুলিয়াই দিয়ে, যিজন মানুহৰ বেয়া গুণ আছে তেতিয়াহে সেইজন মানুহ প্ৰকৃত আপোন বা আপোনাৰ শুভ চিন্তক। যদি সেই কথাটো উক্ত ব্যক্তিজনক, যাৰ বেয়া গুণ আছে বা বেয়া দিশ এটা দেখা পাইছে, তেওঁক নকৈ পেলাই যদি আন 10জনক কৈ ফুৰে, সেইটো কেতিয়াও ভাল গুণ নহয় বা আপুনি ভাল হোৱাটো কেতিয়াও নিবিচাৰে। মাথো তেওঁ মনোৰঞ্জনহে লৈছে সেই উক্ত কথাটোৰ মাধ্যমেৰে 2-4জনৰ লগত ভাগ বতৰা কৰি পেলাই। গতিকে তেনেকুৱা মানুহৰ পৰা আমি সাৱধানে থাকিব লাগে পৰালৈকে, মই ভাবোঁ। আৰু এয়া দেখিছেনে, এয়া হৈছে এখন ৱাল হেংগিং। আচলতে বহুদিনৰ পৰা ভাবি আছিলোঁ কেইটামান মানে প্ৰিয় শব্দৰে এনেকৈ এখন ৱাল হেংগিং বনাম বুলি। সময় সুবিধা মিলা নাছিল, আজি মন গ'ল, গতিকে বনাই দিলোঁ। খুব ভাল লাগে। 2জনীমান ছোৱালীয়ে ইতিমধ্যে এনেকুৱাকৈ বনাই পেলাই স্বাৱলম্বীও হৈছে, বৰ ধুনীয়া ধুনীয়াকৈ বনায়। তেওঁলোকে যিহেতুকে কাঠেৰে বনায়, তাত বহুখিনি কষ্ট হয়। মই বনাই পেলাই উপলব্ধি কৰিছোঁ, কাঠেৰে যদিও বনোৱা নাই। এয়া মই ফ্লিপকাৰ্ট, এমেজনত অৰ্ডাৰ দিয়া বস্তুৰ কাৰ্টুনেৰে বনাইছোঁ। এয়া চাওক, দেখিছে ধুনীয়াকৈ কাৰ্টুনকেইটা কাটি কালাৰ কৰি তাত লিখি পেলাই এনেদৰে বনাইছোঁ। অকণমান চেষ্টা কৰিছোঁ, আপোনালোকৰ লগতো ভাগ বতৰা কৰিলোঁ। ভাল লাগে এইবোৰ কাম কৰি পেলাই। কিন্তু আগতে বহুত বনাইছিলোঁ, ফ্লাৱাৰ ভেজ, তেনেকৈ কিছুমান বস্তু, ক্ৰিয়েটিভ বস্তু। এতিয়াও সময় পালে বনাওঁ, মনটোৱে বনাবলৈ বিচাৰে, কিন্তু টিউশ্যন বা নিজৰ কৰ্মব্যস্ততাৰ বাবে বা ভিডিঅ' বনাই এডিট কৰি দি কমেণ্ট কৰি ৰিপ্লাই কৰি তেনেকৈ আচলতে সময়খিনি তেনেকৈ নাপাওঁগৈ। তথাপিও চেষ্টা কৰোঁ। আপোনালোকেও বনাব পাৰে এনেকৈ কাৰ্টুনেৰে, যি কাৰ্টুন আপোনালোকে বস্তু অৰ্ডাৰ দিলে পায়, ধুনীয়াকৈ কাটি পেলাই কালাৰ কৰি এনেকৈ আপোনালোকে নিজৰ ভাল লগা শব্দ কিছুমান লিখি পেলাই ধুনীয়াকৈ এনেকৈ ৱাল হেংগিং এখন বনাব পাৰে। মই শ্বেয়াৰ কৰিছোঁ মাথো আপোনালোকৰ লগত। সেয়াই আজিৰ ভিডিঅ'টিয়ে কাক কি উপকৃত কৰিছে নাজানো, মাথো এটাই বিচাৰোঁ যাতে আমি সকলো কাম আনক ঠিয়াই নাথাকি পেলাই নিজে আগবাঢ়িব পাৰোঁ বা নিজে কষ্ট কৰি পেলাই চেষ্টা কৰি আগুৱাই নিব পাৰোঁ জীৱনটোক, সেয়া আমি চেষ্টা কৰিব লাগে। আমি মাথো অজুহাতবোৰহে দিওঁ, অজুহাত প্ৰিয় মানুহ আমি। গতিকে অজুহাতৰ প্ৰশ্ৰয় নলৈ পেলাই যিখিনি আছে সেইখিনিৰে যদি আমি সুখী হ'বলৈ চেষ্টা কৰোঁ, নিশ্চয় আমি সুখী মানুহ হৈ থাকিব পাৰিম। এয়া হয়তো সুখৰ সংজ্ঞা। চেষ্টা কৰিছোঁ, ইমান ভালকৈ নাজানো ক'বলৈ এইবোৰ, তথাপিও এৰিছোঁ আজিলৈ। আপোনালোক সকলো ভালে থাকক, কুশলে থাকক। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। কিবা এটা ভাল বিষয়ৰ ওপৰত আনিবলৈ চেষ্টা কৰিম। লগতে ব্লাউজ চিলোৱা ভিডিঅ'টো দিবলৈ আছে, দিম। ইউটিউবত চাব পাৰে, তাত কাটিং চিলাই ভিডিঅ' পাব। ডিম্পী ডায়েৰী ইউটিউব বুলি আছোঁ। এৰিছোঁ আজিলৈ, সকলো ভালে থাকক।